আজি আমালোকৰ এক্সাৰসাইজৰ ফাৰ্স্ট কোৱেশ্চন কি আছে ফাৰ্স্ট কোৱেশ্চন পেজ নম্বৰ 13 ৰ কি আছে 4Na Na means সোডিয়াম আর O2 means অক্সিজেন বিক্রিয়া কৰি কি হৈছে Na2O এটো না লাগে যে কি আছে Na2 কি আছে O মানে তোমার কোশ্চেনত কৈছে এই বিক্রিয়াটো জারণ হৈছে নে বিজারিত হৈছে কি হৈছে কোশ্চেনটো কি আছে যে এই রিঅ্যাকশনটো কি হৈছে জারিত হৈছে নে বিজারিত হৈছে যিসকল ছাত্ৰ ছাত্ৰীৰ আগত ক্লাস কৰিছা তাতে বুজোৱা হৈছে জারণ কি আৰু কি বিজারণ কি যিয়ে অক্সিজেন লব কি লব অক্সিজেন যি এলিমেন্টৰ কি লব অক্সিজেন লব তাক কোৱা হয় কি জারণ তুমি এটা বস্তু ইয়াত লক্ষ্য কৰা Na এটো কি O2 মানে অক্সিজেন আগত ইয়াৰ লগত অক্সিজেন আছিল কিন্তু Na আগত কি আছিল সিঙ্গেল আছিল কিন্তু ইয়াৰ লগত বিক্ৰিয়া কৰি Na কি লৈছে অক্সিজেন লৈছে আৰু আমি জানো যে অক্সিজেন লয় তাক কি বুলি কোৱা হয় জারণ জারণ বা কি বুলি কোৱা হয় জারিত যিসকল নিউ ষ্টুডেন্ট আইছা মই এই সপ্তাহতে ক্লাস দিলে বুজি যাব যে আগতে জারণ আৰু বিজারণ বুজোৱা হৈছে আৰু জাস্ট লিখিব কৈছে যে এই বিক্রিয়াটো জারণ নে বিজারণ তাহলে কি হল অক্সিজেন লৈছে মানে কি হ'ব জারণ নেক্সট কোশ্চেনটো কি আছে এটো কৈছে কোনটো জারণ আৰু কোনটো বিজারণ এটা বস্তু দেখা CuO আছিল Cu কি আছিল O আছিল ইয়াত আৰু তাৰ পিছত কি হৈছে Cu হৈছে তো O2 কি হল ক্যান্সেল হৈছে না O2 উঠি গৈছে মানে O2 ৰিলিজ কৰি দিছে তার এই কি হ'ব যিয়ে অক্সিজেনক বাহিৰ কৰি দিয়ে যি অক্সিজেন কি কৰি দিয়ে বাহিৰ কৰি দিয়ে তাক কোৱা হয় বিজারণ কি বুলি কয় বিজারণ মানে যিয়ে অক্সিজেন লয় তাক কয় জারণ আৰু যিয়ে অক্সিজেন বাহিৰ কৰি দিয়ে তাক কি বুলি কয় বিজারণ তাহলে এই কপাৰটো অক্সিজেনক কি কৰি দিছে বাহিৰ কৰি দিছে এই কাৰণে কপাৰ কি হৈছে বিজারিত হৈছে আৰু এই যে H2 মানে হাইড্ৰোজেন ইয়াত কি লৈছে অক্সিজেন লৈছে আৰু যি অক্সিজেন লয় তাক কি বুলি কোৱা হয় এই কাৰণে লিখা হৈছে কপাৰ বিজারিত হৈছে আৰু হাইড্ৰোজেন জারিত হৈছে জাস্ট এই কোশ্চেনটো পৰীক্ষাত এমসিকিউ আহিব এমসিকিউ ইয়াত দিব দি কব ইয়াত কি জারিত হৈছে নে বিজারিত হৈছে বা ফির আকৌ ইয়াত কব জারিত হৈছে নে বিজারিত হৈছে তোমার ব্রেনত এটা কথা মনত ৰাখিবা যাৰ লগত অক্সিজেন আহিব তাক কি কব জারণ আর যিয়ে অক্সিজেনক কি কৰি দিব বাহিৰ কৰি দিব তাক কি বুলি কব বাস এটা ক্লিয়ার আজি টেক্সটুৱেলৰ কোশ্চেন নম্বৰ 4 ৰাসায়নিক সমীকৰণসমূহক কিয় সন্তুলিত কৰিব লাগে কি কৰিব লাগে সন্তুলিত কৰিব লাগে হয়তো নিউ ষ্টুডেন্ট অলপমান অসুবিধা হ'ব পাৰে কাৰণ আগৰ টপিকবিলাক বুজা নাই কিন্তু মই চেষ্টা কৰি আছো বুজাৰ কাৰণে কি কৈছে যে এই ৰাসায়নিক বিক্ৰিয়াবোৰ যে থাকে এই ৰাসায়নিক বিক্ৰিয়া কিয় সন্তুলন কৰিব লাগে সন্তুলন মানে বুজা সন্তুলন মানে ইকুৱেল কৰিব লাগে কি কৰিব লাগে ইকুৱেল এই যেনেকৈ ইয়াত কি দিছে 4 ইয়াত কি দিছে 2 মানে এই নাম্বার বিলাক দিয়া হয় এই কারণে নাম্বার বিলাক দিয়া হয় সন্তুলন করার কারণে কি করার কারণে সন্তুলন মানে লেফট সাইডও সেম রাখার কারণে রাইট সাইডের মধ্যে কি রাখার কারণে সেম রাখার কারণে তো কিও করা হয় একটা সূত্র আছে যা কোয়া হয় ভৰৰ নিত্যতা সূত্র কি সূত্র একটা সূত্র আছে যা কোয়া হয় ভৰৰ নিত্যতা সূত্র কি নিত্যতা সূত্র যে ভৰৰ কেতিয়াও সৃষ্টি হ'ব নোৱাৰে আৰু কেতিয়াও বিনাশ হ'ব নোৱাৰে এই সূত্র অনুযায়ী কি হয় লেফট সাইডৰ নাম্বাৰটো আৰু ৰাইট সাইডৰ নাম্বাৰটো কি থাকিব লাগে ইকুৱেল থাকিব লাগে তো কি কৈছে আনসাৰটো ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে কাৰণ কিয় লাগে ভৰৰ নিত্যতা বিধি অনুযায়ী তাহলে কি কারণে একটা সূত্র আছে যা কোৱা হয় কি ভৰৰ নিত্যতা বিধি তা হয়তো পৰীক্ষাত এমসিকিউ আহিব পাৰে যে ৰাসায়নিক বিক্ৰিয়া কিয় সন্তুলন কৰিব লাগে হয়তো অপশনত থাকি ইয়াৰ কারণে তা কি হ'ব ভৰৰ নিত্যতা বিধি কি কৈছে ৰাসায়নিক বিক্রিয়া এটা ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয় তাহলে এই সূত্রটা কি কয় এই যে বিধিটো আছে বিধিটো কি কয় যে ৰাসায়নিক বিক্রিয়াটা ভৰৰ সৃষ্টিও হ'ব নোৱাৰে বিনাশ হ'ব নোৱাৰে তারপরে কি হল হে বিক্রিয়াৰ আগত বিক্রিয়ক পদাৰ্থসমূহৰ মুঠ ভৰৰ বিক্রিয়াৰ পিছত বিক্রিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান কৰিব লাগে এই সূত্র যেটো আছে বিধি যেটো আছে এই বিধি মতেই এই লেফট সাইডৰ নাম্বাৰটো আৰু রাইট সাইডৰ নাম্বাৰটো কি হ'ব লাগিব সেম হ'ব লাগিব এই কাৰণে কি দিয়া হয় 4 ইয়াতো কি দিয়া হয় 4 দিয়া হয়
তুমি ট্ৰাই কৰা যিসকল ছাত্ৰছাত্ৰী আগত ক্লাছ কৰিছা ইয়াত সোডিয়াম কেইটা আছে চাৰিটা মানে সন্মুখত যি নাম্বাৰটো থাকিব মানে সোডিয়াম কেইটা আছে চাৰিটা ইয়াতো সোডিয়াম চাৰিটা আছে এই যে 2 2 গুণ কি হয় 4 তাহলে সোডিয়ামও কি আছে 4 মানে লেফট সাইডতো যি নাম্বার থাকিব লাগিব রাইট সাইডতো এই নাম্বারটাই হ'ব লাগিব তার বাস এই নাম্বাৰৰ आंसर ক্লিয়ার ঠিক আছে নেক্সট শ্বসনকীয় তাপবর্জী বিক্রিয়া বুলি কোৱা হয় ব্যাখ্যা কৰা শ্বসন শ্বসন আমরা শ্বসন মানে কি শ্বসন মানে হল আমি যেতিয়া উশাহ নিশাহ হলো আমি যেতিয়া কি লও উশাহ নিশাহ মই উশাহ ললো বা নিশাহ ত্যাগ করিল মানে যেতিয়া আমি অক্সিজেন লও বা যেতিয়া আমি কার্বন ডাই অক্সাইড ত্যাগ করো এই বিক্রিয়া কিয় তাপবর্জী বিক্রিয়া বুলি কোৱা হয় কি বিক্রিয়া তাপবর্জী কিয় আমি জীয়াই থাকিবলৈ শক্তিৰ প্ৰয়োজন কথাটা সত্য না মিছা সত্য কোন আমি জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন হয় শক্তিৰ প্ৰয়োজন হয় যি শক্তি আমি খাদ্যৰ পৰা পাওঁ আমি যে এই বডি শক্তি পাওঁ এই শক্তিটো কৰ পৰা পাওঁ খাদ্যৰ পৰা পাওঁ কাৰণ আমি এটা কাম কৰিবলৈ আমাৰ কি লাগে শক্তি লাগে আৰু যেতিয়া আমি ঘৰত খাদ্য নাখাম ভাল বস্তু নাখাম ফলমূল নাখাম তেতিয়া আমি কেতিয়াও কি নাপাম শক্তি নাপাম এই কাৰণে কৈছে আমি জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন শক্তিৰ প্ৰয়োজন আৰু এই শক্তিটো কৰ পৰা পাম খাদ্যৰ পৰা হজম প্ৰক্ৰিয়াত খাদ্য সৰল পদাৰ্থে ভাঙে যেনে কাৰ্বোহাইড্ৰেট ভাঙি গ্লুকোজ হয় গ্লুকোজ কি গ্লুকোজ আমি যেতিয়া খাদ্য এটা খাও এই খাদ্যটো আমাৰ পেটত গৈ কি হয় হজম হয় খাদ্যটো পেটত গৈ কি হয় হজম হয় আৰু খাদ্য খোৱাৰ লগে লগে এই খাদ্যটো মুখেৰে আমালোকে চাবাও না এই মুখত লৈ আমালোকে চবাৰ পিছত এই খাদ্যৰ পৰা আমালোকে ৰস বাই কৰো না যেতিয়া আমালোকে ভাত খাও ভাতখন চবোৱা হয় আৰু চবাৰ পিছত ওই ভাতৰ পৰা কি হয় ৰস ওলায় আৰু এই ৰসটো কাৰ্বোহাইড্ৰেট হোৱাৰ পিছত গ্লুকোজ হৈ আমাৰ কি যায় পেটত যায় আৰু এই যে গ্লুকোজ আছে গ্লুকোজ এই গ্লুকোজটো আমাৰ কি হয় শক্তি এই গ্লুকোজটো আমাৰ কি শক্তি উৎপন্ন কৰে ভাঙে এই কাৰ্বোহাইড্ৰেট গ্লুকোজ হয় এই গ্লুকোজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰে দেখিছা এই যেটা খোৱাৰ পিছত যে আমাৰ পেটত গৈ গ্লুকোজ হয় এই গ্লুকোজে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে শক্তি যাক ইংলিছত কোৱা হয় এটিপি কি কোৱা হয় এটিপি 9ত পঢ়িছা কি কোৱা হয় এটিপি তাহলে কি হল আমি শক্তি পাও কৰ পৰা খাদ্যৰ পৰা সেই খাদ্য আমি মুখেৰে খাও মুখেৰে খোৱাৰ পিছত ৰস বাই কৰো এই ৰসটো ক'ত যায় পাকস্থলী আর পাকস্থলীত গৈ আমার কি হয় গ্লুকোজ উৎপন্ন হয় কি উৎপন্ন হয় গ্লুকোজ আর সেই গ্লুকোজটো কি হয় অক্সিজেনৰ লগত বিক্রিয়া কৰি উৎপন্ন হয় শক্তি তার কি উৎপন্ন হল শক্তি আর এই শক্তি উৎপন্ন হওয়ার কারণেই এই বিক্রিয়া কি বুলি কোৱা হয় তাপবর্জী মানে যি বিক্রিয়া তাপ উৎপন্ন হয় তার চিন্তা করা একটা কথা যে আমি যে খাদ্য খাও খাদ্য খাওয়ার পিছত কি হল তাপ উৎপন্ন হল না শক্তি উৎপন্ন হল এই বিক্রিয়া কি বুলি কোৱা হয় ক্লিয়ার আছে ভেরি ভেরি ইম্পর্টেন্ট তারপরে 11th কোশ্চেন কি আছে বিযোজন বিক্রিয়া সংযোজন বিক্রিয়ার বিপরীত বুলি কিয় কোৱা হয় এটো ওকে এতিয়া কোশ্চেনটো কি আছে সংযোজন বিক্রিয়া আৰু কি বলে বিযোজন বিক্রিয়া কাক বলে কি কৈছো যেতিয়া দুটা মিলি কেইটা হ'ব এটা তাক কোৱা হ'ব সংযোজন আৰু যেতিয়া কি হ'ব এটাৰ পৰা কেইটা হ'ব দুটা কি কৈছে দেখা যি ৰাসায়নিক বিক্রিয়া দুই বা ততোধিক মানে দুটা মিলি লগ হৈ এটা মাত্ৰ কি হয় এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তাক কোৱা হ'ব কি সংযোজন তাক কি কোৱা হ'ব সংযোজন আৰু কি হ'ব যি ৰাসায়নিক বিক্রিয়াত এটা বিক্রিয়া পদাৰ্থৰ পৰা দুই বা ততোধিক এটাৰ পৰা কেইটা হ'ব দুটা বা তাত বেছি হ'ব তাক কি হ'ব বিযোজন কিন্তু কোশ্চেনটো কৈছে যে কিয় ইয়াক বিপৰীত বুলি কোৱা হয় তালা ফাৰ্ষ্টত কি হৈছে দুটাৰ পৰা কি হ'ল এটা হ'ল ফিৰ এটাৰ পৰা কেইটা হ'ল তালে কি বিপৰীত হয় না সেই কাৰণে সংযোজন বিক্রিয়া কি বুলি কোৱা হয় বিযোজন বিক্রিয়া কি বুলি কোৱা হয় বিপৰীত আৰু এক্সাম্পল লিখিব কৈছে এক্সাম্পল লিখা হৈছে 12 নম্বৰ কোশ্চেনটো কি কৈছে তাপ পোহৰ আৰু বিদ্যুৎ বিক্রিয়াৰ উদাহৰণ দিয়া মানে এটা বিক্রিয়াৰ উদাহৰণ দিবলৈ কৈছে যাৰ তাপৰ দ্বাৰা সংঘটিত হয় কাৰ দ্বাৰা তাপৰ দ্বাৰা এটা বিক্রিয়াৰ উদাহৰণ দিবলৈ কৈছে যে কিহৰ দ্বাৰা সংঘটিত হয় পোহৰৰ দ্বাৰা আৰু এটা কাৰ দ্বাৰা বিদ্যুতৰ দ্বাৰা তাৰ তাপৰ দ্বাৰা কি হ'ব মাৰ্বল এটো কৰোৱা হৈছে কিহৰ বিক্রিয়া মাৰ্বল এটা মাৰ্বলৰ বিক্রিয়া তাপৰ দ্বাৰা হয় এটো কি বিক্রিয়া পোহৰ এটো হয় পোহৰৰ বিক্রিয়া আর কি বিদ্যুৎ মানে ইলেকট্রিসিটি কারেন্টের দ্বারা কি হয় পানির বিক্রিয়া হয়